নমস্কাৰ জনালো আপোনালোকক প্ৰথমতে দেখাই দিছো এয়া আমাৰ বাৰীৰ জিকা যেহেতু পুৱাৰ সময় মৰম স্কুল যাব আৰু এটা এটা জিকা ইমান যে দীঘল লাগিছে বাপৰে সম্পূৰ্ণ হাত দীঘল ইমান ধুনীয়াকৈ জিকা জোপা দি দিছিলো মধুৰি জোপাত আৰু এতিয়া বৰষুণৰ কাৰণে সেইকেদিন দুটামান লাগিছিলে আৰু এতিয়া ধুনীয়াকৈ লাগিছে আৰু আজি পুৱাৰ খাজত ভাবিলো এফালে লৈ লৈছো এটা তিয়হ চিঙি আৰু এফালে লৈ লৈছো এটা জিকা চিঙি আৰু ইমান ধুনীয়াকৈ লাগি আছে এতিয়া ভাত কেৰেলাবোৰ চাও যিমান আলহী অতিথি আহিছে দিবলৈ একোৱে নাই সেইহেতুকে ভাত কেৰেলাকে দি পঠাইছো আৰু লেচৰা মাহখিনি ভাবিছিলো অতি সোনকালে লাগিব কিন্তু মই গুটিটোহে বেলেগ দি পালো যেটো কাতি মাহত লাগে সেই গুটিটো দি পালো আগতেকে লগাটো দিয়া নহল বাৰীখনত আমাৰ দৰব মাৰি দিলে যোৱাকালি যেহেতু গৰমৰ দিন আৰু ভাবিবোৰ থাকিলে ভাল নালাগে দীঘল জাতিলে ভয় সেয়েহে একদম গোটেই বাৰীখন ৰঙা হৈ আছে আৰু আজি কৰিবলগীয়া কাম বহুত আছে মোৰ মানুহজনৰ চকু নাই চকু নথকা দুখত একো বস্তুৱে দেখি নাপায় ইমান ধুনীয়াকৈ তিয়হজোপা দি দিলোঁ আজি কিমান দিন হ'ল হেঁপা পলাই বগাইছে কিন্তু জেং এডাল পুতি নিদিয়ে এই জেংডাল খুৰীহঁতৰ ঘৰৰ পৰা আনিলোঁ এডাল মই পুতি দিলোঁ আৰু এতিয়া ইয়াতে যেনে তেনে বগাই আছে ভালদৰে যদি হেন্দালি দি দিওঁ তিয়হ কিমান লাগিব আগৰ তিয়হখিনি চব মৰি গ'ল আজি মানে একদম পুৰণা তিয়হ গছৰ পৰা এইটো তিয়হ ছিঙি লৈছোঁ আৰু এফালে চবফালে দৰব মাৰি থৈছোঁ আৰু এনেকৈ পূৰা শুকাই গৈছে আমাৰ ৰোৱাখিনি ৰুইছিলোঁহে পানী চানী পাবলৈ নাই শুকান হৈ গ'ল পূৰা দেখিছে নহয় কিমান শুকান বাৰীত ছাগলী সোমালে বহুত দিগদাৰ চব খতম কৰি দিয়ে একমৰ পৰা গেট এখন কিনিব নাই বনাব দিব নাই পৰা হাতত পইচা অকণমান পাওঁ অন্য কিবা এটা কৰোঁ হাতত পইচা অকণমান পাওঁ অন্য কিবা এটা কৰোঁ সেইখিনি ভাবিছিলোঁ টাইলছ লগাম তেনেহ'লে এইখিনি বনাই লওঁ আৰু দেই কি ধুনীয়া জিকা ন বইল বনাম দাইলৰ লগত দি দিব মজা লাগিব দাইল আছে জানো আছেতো মছলা আমাৰ দাইল নানো যে আনিছোঁ ন এতিয়া আৰু এইফালে কুকাৰত দিয়া নাই দালিখিনি কুকাৰত দিলে বহুত ফেলফেলীয়া হৈ যায় সেইফালে পাতি দিছোঁ চচপেনটোতে আৰু এইফালে এতিয়া জিকাটো ডাঙৰকৈ দিম ওপৰ বাকলিটো নুগুচোৱা গুচা ওপৰৰ বাকলি গুচা এইখিনি উতলিবলৈ হ'ল সেইটোকে নিমখ আৰু হালধি দিলোঁ লগতে দি দিছোঁ ডাঙৰকৈ জিকা কেইডোখৰ গেছটো কমাই দিম আৰু দালি হৈ থাকিব এতিয়া আকৌ ঘৰ সাৰিবলৈ যাম মই তিয়হ চালাড বনাওঁ বুলি লওঁতেই তুমি আকৌ ঘৰ সাৰি একেবাৰে চাফ চিকুণ কৰিলা ইমানে চাফা কৰিলা কি যে ফাল্টু কথা কোৱা ঐ কিয় ইমান লেতেৰা ওলাই চৰাই কৰিলে দেখা নাই এয়া তোমাৰ চৰাই পাখি মানে আমাৰ ঘৰটো গোটেইফালে মুধচত ৰাতি আহি চৰাই সদায় মানে উৎপাত কৰেহি কেনেকেনো বাঁহটো সাজিব পৰা উপায় নাই ইমান ধুনীয়া গছ আছে গছত আকৌ বাঁহ নেসাজি ঘৰৰ ভিতৰত খাজি কামত লাগি থাকোঁতে আমাৰ দালিখিনিও হৈ গ'ল চৰুত পতাৰ কাৰণে অকণমান গেছৰ চৌকাটো বাৰু লেতেৰা হৈছে কিন্তু এনেকৈ পাতিলে খাবলৈ বেছিকৈ সোৱাদ হয় আৰু উলিয়াই ল'লোঁ এইফালে ভাত গৰম বহুত আৰু সময়ো দিছে কম 8 বাজিবৰ কাৰণে 5 মিনিট আছে তেনেকৈ ভাতখিনি ঠাণ্ডা হ'ব লাগে কাৰণে ফেনৰ তললৈ গোটেইকেইটাই কাঢ়ি লৈ আহি গ'লোঁ আৰু এনেকৈ আৰু তিনিটাই ভাতকেইটা স্কিপ খাই মেলি গৰমত থৈ আহিমগৈ এডোখৰত স্কুললৈ